নমস্কাৰ। আজি আমি আমাৰ আৰ্ট গাৰ্ডেন ষ্টুডিঅ'ত কিছুমান ফটো প্ৰিণ্ট কৰা হৈছে। এইখিনি আমাৰ অৰ্ডাৰ আছিলে আৰু অৰ্ডাৰ থকা ফটোখিনি আমি ইমান সুন্দৰকৈ ধুনীয়াকৈ প্ৰিণ্ট আউট কৰি আছোঁ আৰু প্ৰিণ্ট আউট কৰি থকা দৃশ্য আপোনালোকক দেখাই আছোঁ। এইখিনি প্ৰিণ্ট আউট কৰিছোঁ যিহেতু আমাৰ অৰ্ডাৰ আছিলে ফটোসমূহৰ। এনেকুৱা ধৰণৰ কিছুমান ফটো আমি প্ৰিণ্ট আউট কৰোঁ আৰু প্ৰিণ্ট আউট কৰা ফটোখিনি আমি ধুনীয়াকৈ বন্ধাই পেলাই যদি কোনোবা কাষ্টমাৰ প্ৰয়োজন থাকে আমি সেই কাষ্টমাৰ দিয়া হয়। এইখিনি ফটো হৈছে, এইখিনি জুবিন দাৰ ফটো আছিলে। জুবিন দাৰ ফটো বিচাৰি আছিলে বহু কাষ্টমাৰ আৰু বিচাৰি থকাৰ কাৰণে সেই কাষ্টমাৰ দিবৰ কাৰণে আমি এইখিনি ফটোখিনি প্ৰিণ্ট আউট কৰি ধুনীয়াকৈ বন্ধাই থোৱা আছে। এনেকৈ বন্ধাই পেলাই আমি ফটোখিনি দিয়া হয়। আৰু যদি আপোনালোকক যদি প্ৰয়োজন হয় মোৰ কণ্টেক্ট নম্বৰ তলত দিয়া আছে আৰু এই কণ্টেক্ট নম্বৰত যোগাযোগ কৰিলে আপোনালোকে এনেকৈ কিছুমান ফটো অৰ্ডাৰ কৰিব পাৰিব। আৰু অৰ্ডাৰ কৰা ফটোসমূহ মই পোষ্ট অফিচৰ যোগেদি দিওঁ আৰু যিসকল মোৰ ওচৰৰ থাকে গহপুৰৰ ভিতৰত থাকিলে মোৰ দোকানত আহি নিব পাৰিব। এই ফটোসমূহ আমি প্ৰিণ্ট কৰি বনাই দিয়া আগত আমি ফটোখন লেমিনেশ্যন কৰি দিওঁ। যিহেতু ফটোখিনি যেতিয়া লেমিনেশ্যন কৰি দিয়া হয় তেতিয়া ফটোখিনি নষ্ট নহয় সোনকালে আৰু ফটোখিনি কোৱালিটিটো ভাল হৈ থাকিব আৰু পিছত জ্বলিও নাযায়, ফটোখিনি বেয়া হৈ নাযায় মানে। সেইকাৰণে ফটোখিনি বন্ধোৱাৰ আগত আমি পাৰ পিচ ফটোবোৰ আগতীয়াকৈ লেমিনেশ্যন কৰি লওঁ আৰু লেমিনেশ্যন কৰাৰ পিছত আমি ধুনীয়াকৈ এইখিনি কিছুমান বান্ধ থাকে আৰু সেই বান্ধত আমি ধুনীয়াকৈ ফ্ৰেমিং কৰি দিওঁ। আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু নতুন নতুন ভিডিঅ'সমূহ পাই থাকিব আৰু আপোনালোকৰ প্ৰয়োজন হ'লে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব।